চাহ বাগিচাৰ লোকসকল অসমলৈ অহাৰ সময়ত তেখেতসকল শ্ৰমিক হিচাপে আহিছিল আৰু এটা ফ্যাক্টৰী এটা ইন্ডাষ্ট্ৰীৰ লগত তেওঁলোক জড়িত হৈ পৰিছিল আৰু স্বাভাৱিকভাৱে মালিক আৰু শ্ৰমিকৰ সম্পৰ্কই তেওঁলোকৰ জীৱন পৰিচালিত কৰিছিল আৰু সেই কাৰণে কোনো চৰকাৰে ভাস্কৰ বৰুৱা ডাঙৰীয়াই কোৱাৰ দৰে মালিকৰ পৰা শ্ৰমিকসকলক ইন্ডিপেন্ডেন্টলি চাব শিকা নাছিল শ্ৰমিকৰ কথা কওঁতে মালিকৰ কথা মনলৈ আহিছিল আৰু মালিকৰ কথা কওঁতে শ্ৰমিকৰ কথা মনত আহিছিল আমি কৈছো নহয় 200 বছৰ পিছত মালিক আৰু শ্ৰমিকৰ সম্পৰ্কৰ জাগাত এজন স্বাধীন দেশৰ নাগৰিকৰ অধিকাৰো চাহ শ্ৰমিকসকলে পাব লাগিব মালিক আৰু শ্ৰমিকৰ পৰিভাষাৰ পৰিৱৰ্তে আমি মালিকৰো এটা ভোট আৰু শ্ৰমিকৰো এটা ভোট এই পৰিচয়ৰ অধিকাৰী চাহ শ্ৰমিকসকল হ'ব লাগিব বহুতে ভাবে যে যিদিনাখন চাহ শ্ৰমিকসকল শক্তিশালী নাগৰিক হ'ব চাহ উৎপাদন কৰা মানুহ নোহোৱা হ'ব ভুল ধাৰণা আজি শ্ৰমিকসকলৰ বুকুৰ পৰাই নেতাৰ জন্ম হৈছে ডাক্তৰৰ জন্ম হৈছে ইঞ্জিনিয়াৰৰ জন্ম হৈছে আৰু তাৰ মানে এইটো নুবুজায় যে এই পৰিয়ালত শিক্ষা আৰম্ভ হ'ব গতিকে মোৰ বাগিচাৰ পাত কোনে উঠাব বাগিচাৰ পাত 200 বছৰ শ্ৰমিকে উঠালে এতিয়া বাগিচাৰ পাত মালিকৰ লৰাই উঠাব প্ৰয়োজন হলে মালিকৰ লৰা ছোৱালীয়ে উঠাব মেনেজাৰৰ লৰা ছোৱালীয়ে উঠাব যদি প্ৰয়োজন পৰিবেশ আৰু পৰিস্থিতি গণতন্ত্ৰই পৰিৱৰ্তন কৰিছে আৰু আজি সেই দাসত্বৰ শৃংখলৰ পৰা স্থায়ীভাৱে চাহ শ্ৰমিকসকলক মুক্তি দিবলৈ কেশৱ মহন্ত ডাঙৰীয়াই ঐতিহাসিক আইন সদনৰ মজিয়াত আনিছে